অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থাৰ যোগেদি পৰিৱেশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। 1948 চনত ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলে, তেওঁ আছিলে ব্ৰিটিছ জীৱবিজ্ঞানী। তেওঁৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠা হৈছিল। এই ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা প্ৰতিষ্ঠা হৈছিল। উদ্দেশ্য কি আছিল কৈছে, গোটেই বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ, প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰিব, জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ গুৰুত্বপূৰ্ণ আৰু দুটা কাৰ্য কি আছিলে, IUCNৰ নেতৃত্বতে WWF ফৰ নেচাৰ, ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ, বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছিল। আৰু এইদৰে বিশেষ জীৱ-জন্তু আৰু উদ্ভিদ শ্ৰেণী তথা সামগ্ৰিকভাৱে প্ৰাকৃতিক পৰিৱেশৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহু সংস্থা সংগঠনে কাম কৰি আছে।